বৃগ ৰাশি জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে আপোনাৰ জীৱনত কি কি ডাঙৰ ঘটনা লিখা আছে জানেনে? কাৰোবাৰ বিশ্বাসঘাতকতা, হঠাৎ ধনলাভ আৰু এটা বয়সৰ পিছত আহিব জীৱন সলনি কৰা ভাগ্যৰ দুৱাৰ। আজিৰ এই ৰাশিফলত জানিব কেতিয়া আৰম্ভ হয় বৃগ ৰাশিৰ প্ৰকৃত সফলতা, কোন বয়সত আহে আটাইতকৈ ডাঙৰ কষ্ট আৰু জীৱনৰ শেষ সময়ত কেনে ফল দিয়ে ভাগ্যই। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম বৃগ ৰাশিৰ সেই গুপ্ত সত্য যিটো 90% মানুহেই নাজানে। প্ৰথমতে আহিছোঁ বৃগ ৰাশিৰ প্ৰেম জীৱন। বৃগ ৰাশিৰ মানুহ প্ৰেমত অতি সৎ, গভীৰ আৰু বিশ্বস্ত হয়। এওঁলোকে সহজে কাৰোবাক হৃদয় নিদিয়ে, কিন্তু এবাৰ ভাল পাই দিলে সম্পূৰ্ণ হৃদয়েৰে ভাল পায়। প্ৰেমত এওঁলোক অত্যন্ত ইম'চনেল হয়। সৰু সৰু কথাও মনত গভীৰভাৱে লয়, যাৰ বাবে বহু সময়ত নিজৰ দুখ নিজেই লুকুৱাই ৰাখে। বৃগ ৰাশিৰ জীৱনত সঁচা প্ৰেম অলপ দেৰিকৈ আহে। আৰম্ভণিৰ সম্পৰ্কত কষ্ট, ভুল বুজাবুজি আৰু বিশ্বাসঘাতকতা হোৱাৰ সম্ভাৱনা থাকে, কিন্তু ভাগ্যৰ লিখন অনুসৰি এই এটা সময়ৰ পিছত এনে এজন মানুহ জীৱনত আহে যিয়ে তেওঁলোকৰ জীৱন সম্পূৰ্ণ সলনি কৰি দিয়ে। বিবাহ আৰু গম্ভীৰ সম্পৰ্কৰ পিছত বৃগ ৰাশিৰ ভাগ্য অধিক শক্তিশালী হয়। জীৱনসংগীৰ সহায়ত ধন, শান্তি আৰু সফলতা লাভ কৰা যোগ দেখা যায়, কিন্তু এটা কথা মনত ৰাখিব, অতি প্ৰচেছিভ আৰু জেদী স্বভাৱৰ বাবে বহু সময়ত সম্পৰ্কত দূৰত্ব আহিব পাৰে। যদি বৃগ ৰাশিৰ মানুহে নিজৰ ৰাগ, খং আৰু অভিমান নিয়ন্ত্ৰণ কৰিব পাৰে, তেন্তে প্ৰেম জীৱন অত্যন্ত সুখী আৰু স্থায়ী হয়। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ। বৃগ ৰাশিৰ মানুহ জন্মগতভাৱে বুদ্ধিমান হয়, কিন্তু এওঁলোকৰ সফলতা লাহে লাহে আহে। সৰু বয়সত মন একাগ্ৰতা নোহোৱা, এলেহুৱা বা পৰিস্থিতিৰ বাধাৰ বাবে পঢ়া শুনাৰ উঠানমা দেখা যায়। কিন্তু এটা কথা নিশ্চিত, যেতিয়া বৃগ ৰাশিৰ মানুহে কোনো লক্ষ্য ঠিক কৰে তেতিয়া সহজে হাৰ নামানে। এওঁলোক প্ৰেক্টিকেল নলেজত অধিক শক্তিশালী হয়। কেৱল কিতাপীয় জ্ঞানেই নহয়, বাস্তৱ জীৱনৰ অভিজ্ঞতাই এওঁলোকক অধিক সফল কৰে। 18 বছৰৰ পৰা 25 বছৰ বয়সৰ ভিতৰত শিক্ষা জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। কোনো পৰীক্ষা, নতুন সুযোগ বা কেৰিয়াৰ ডিৰেকশ্যন জীৱনৰ পথ সলনি কৰি দিব পাৰে। বৃগ ৰাশিৰ বহু মানুহে কমাৰ্চ, বেংকিং, বিজনেছ, টেকন'লজি, ডিজাইন, মিউজিক আৰু গভমেণ্ট ছেক্টৰত ভাল সফলতা লাভ কৰে, কিন্তু এওঁলোকৰ এটা ডাঙৰ সমস্যা হৈছে কেতিয়াবা অতি চিন্তা আৰু মানসিক চাপৰ বাবে মনোযোগ কমি যোৱা। যদি নিয়মিত অধ্যয়ন, ধৈৰ্য আৰু আত্মবিশ্বাস বজাই ৰাখে, তেন্তে বৃগ ৰাশিৰ মানুহৰ জীৱনত ডাঙৰ সফলতা লাভ কৰিব পাৰে। এতিয়া আহিছোঁ বৃগ ৰাশিৰ কেৰিয়াৰ কৰ্মজীৱন। বৃগ ৰাশিৰ মানুহ কৰ্মজীৱনত অতি পৰিশ্ৰমী, ধৈৰ্যশীল আৰু দায়িত্ববান হয়। এওঁলোকৰ সফলতা ৰাতিটোৰ ভিতৰতে নাহে, কিন্তু এবাৰ উন্নতি আৰম্ভ হ'লে পিছলৈ ঘূৰি চাব নালাগে। জীৱনৰ আৰম্ভণিতে চাকৰি বা কেৰিয়াৰক লৈ বহু সংঘৰ্ষ দেখা যায়। চেষ্টা কৰাৰ পিছতো ফল পোৱাত দেৰি হয়। কেতিয়াবা নিজৰ মানুহৰ পৰাও সহায় নাপাব পাৰে, কিন্তু ভাগ্যৰ লিখন অনুসৰি 28 বছৰৰ পৰা 35 বছৰ বয়সৰ ভিতৰত কেৰিয়াৰত এটা ডাঙৰ পৰিৱৰ্তন আহে। এই সময়তেই পদোন্নতি, নতুন চাকৰি, ব্যৱসায়ৰ সফলতা বা বিদেশৰ সুযোগ লাভ কৰা যোগ থাকে। বৃগ ৰাশিৰ মানুহ বিশেষকৈ বিজনেছ, বেংকিং, গভমেণ্ট জব, ৰিয়েল ইষ্টেট, টেকন'লজি, মিউজিক, ফেশ্বন বা মেনেজমেণ্ট ফিল্ডত অধিক সফলতা লাভ কৰে। এওঁলোক টকাৰ মূল্য ভালদৰে বুজি পায়, সেয়েহে লাহে লাহে ধন আৰু সম্পত্তি গঢ়ি তুলিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, অতি জেদী স্বভাৱ আৰু সকলো কাম নিজে নিয়ন্ত্ৰণ কৰিব বিচৰা অভ্যাসে কেতিয়াবা কেৰিয়াৰত সমস্যা আনিব পাৰে। যদি ধৈৰ্য, স্মাৰ্ট ডিচিশ্যন আৰু সঠিক মানুহৰ লগত সম্পৰ্ক বজাই ৰাখে, তেন্তে বৃগ ৰাশিৰ মানুহক জীৱনত ডাঙৰ নাম, সফলতা আৰু ধন লাভ কৰিব পাৰে। এতিয়া আহিছোঁ বৃগ ৰাশিৰ স্বাস্থ্য জীৱন। বৃগ ৰাশিৰ মানুহক বাহিৰৰ পৰা শক্তিশালী দেখা যায়, কিন্তু ভিতৰৰ পৰা বহুত চিন্তা আৰু মানসিক চাপ লুকুৱাই ৰাখে। এওঁলোকে নিজৰ দুখ সহজে কাৰোবাক নকয়, সেয়েহে বহু সময়ত ষ্ট্ৰেছ, এনজাইটি আৰু অতি চিন্তাৰ প্ৰভাৱ শৰীৰত লাহে লাহে দেখা দিব পাৰে। বৃগ ৰাশিৰ মানুহৰ বিশেষকৈ ডিঙি, থাইৰয়ড, কান্ধ, মূৰৰ বিষ আৰু পেটৰ সমস্যাৰ যোগ অধিক থাকে। অনিয়মিত খাদ্যৰ অভ্যাসে আৰু অধিক কামৰ প্ৰেছাৰৰ বাবে শৰীৰত ভাগৰুৱা হৈ পৰিব পাৰে। কিন্তু এটা ভাল কথা হৈছে এওঁলোক ৰিকভাৰী পাৱাৰ অত্যন্ত শক্তিশালী। যিমানেই সমস্যা আহক, ধৈৰ্য আৰু ইচ্ছাশক্তিৰে পুনৰ সুস্থ হৈ উঠাৰ ক্ষমতা থাকে। 25 বছৰৰ পিছত স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। নিয়মিত ব্যায়াম, সময়মতে টোপনি পৰা আৰু শান্ত মন বৃগ ৰাশিৰ ভাগ্যক অধিক শক্তিশালী কৰি তোলে। বিশেষকৈ ভগৱান শিৱ বা মা লক্ষ্মীৰ পূজা, ধ্যান বা
ধ্যান আৰু ইতিবাচক চিন্তাই মানসিক শান্তি আৰু স্বাস্থ্য উন্নত কৰাত সহায় কৰে। মনত ৰাখিব, বৃগ ৰাশিৰ শক্তি কেৱল শৰীৰত নহয়, এওঁলোকৰ প্ৰকৃত শক্তি হৈছে ভিতৰৰ অদম্য সাহস। তাৰপিছত আহিছোঁ বৃগ ৰাশিৰ পৰিয়াল, ঘৰ গৃহস্থ। বৃগ ৰাশিৰ মানুহ পৰিয়ালক হৃদয়ত আগতকৈ ওপৰত স্থান দিয়ে। এওঁলোক বাহিৰৰ মানুহৰ আগত যিমানেই কঠোৰ দেখা নাযাওক কিয়, নিজৰ পৰিয়ালৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু থাকে। সৰু বয়সতেই পৰিয়ালৰ দায়িত্ব কান্ধত আহিব পাৰে। বহু সময়ত নিজৰ সুখ এৰি ঘৰৰ মানুহৰ বাবে কষ্ট সহ্য কৰিবলগীয়া হয়। বৃগ ৰাশিৰ মানুহে মাক দেউতাকৰ ওপৰত গভীৰ মৰম ৰাখে, কিন্তু কেতিয়াবা মতভেদ বা অভিমানৰ বাবে মনত দূৰত্ব সৃষ্টি হ'ব পাৰে। বিবাহৰ পিছত জীৱনত ডাঙৰ পৰিৱৰ্তন আহে। জীৱনসংগীৰ সহায়ত ভাগ্য অধিক শক্তিশালী হয় আৰু লাহে লাহে ঘৰ সংসাৰত সুখ, শান্তি আৰু স্থিৰতা আহিবলৈ আৰম্ভ কৰে। এওঁলোকে নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে অতি পৰিশ্ৰম কৰে। পৰিয়ালৰ সুৰক্ষা আৰু সুখৰ বাবে জীৱনত বহু সপোন ত্যাগ কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, অতি জেদী স্বভাৱ আৰু সকলো কথা মনত জমা কৰি ৰখা অভ্যাসে পৰিয়ালত ভুল বুজাবুজি আনিব পাৰে। যদি বৃগ ৰাশিৰ মানুহে খোলাখুলিকৈ মনৰ কথা ক'ব শিকে, তেন্তে পৰিয়াল জীৱনত অত্যন্ত সুখী আৰু আদৰ্শপূৰ্ণ হৈ উঠিব। তাৰপিছত আহিছোঁ দাম্পত্য জীৱন। বৃগ ৰাশিৰ দাম্পত্য জীৱন, এওঁলোকৰ বিবাহ আৰু সম্পৰ্কত অতি পবিত্ৰ বুলি মানা হয়। এওঁলোকে এবাৰ যাক জীৱনসংগী হিচাপে গ্ৰহণ কৰে, তাক জীৱনভৰ হৃদয়ত ৰাখে। দাম্পত্য জীৱনত আৰম্ভণিতে কিছু ভুল বুজাবুজি, অভিমান বা মতভেদ আহিব পাৰে, কাৰণ বৃগ ৰাশিৰ মানুহ বাহিৰৰ পৰা শান্ত হ'লেও ভিতৰত অতি চেঞ্চিটিভ হয়। এওঁলোকে জীৱনসংগীৰ পৰা সঁচা মৰম, বিশ্বাস আৰু সময় আশা কৰে। যদি সেই মৰম নাপায়, তেন্তে নীৰৱে ভিতৰৰ পৰা ভাঙি পৰে। কিন্তু ভাগ্যৰ লিখন অনুসৰি বিবাহৰ পিছতেই বহু বৃগ ৰাশিৰ ভাগ্য খুলিবলৈ আৰম্ভ কৰে। টকা পইচা, ঘৰ সম্পত্তি আৰু সংসাৰৰ সুখ লাহে লাহে বৃদ্ধি পায়। বৃগ ৰাশিৰ মানুহ অত্যন্ত লয়েল হয়, সহজে ৰিলেশ্যনশ্বিপত ভাঙিব নিবিচাৰে। যিমানেই সমস্যা আহক সংসাৰ বচাবলৈ শেষ পৰ্যন্ত চেষ্টা কৰি যায়। কিন্তু এটা ডাঙৰ সমস্যা হৈছে অতি জেদী স্বভাৱ আৰু ৰাগ খং। কেতিয়াবা সৰু কথাও ডাঙৰ তৰ্কলৈ পৰিণত হ'ব পাৰে। যদি ধৈৰ্য, বিশ্বাস আৰু বুজাবুজি বজাই ৰাখে, তেন্তে বৃগ ৰাশিৰ দাম্পত্য জীৱন অত্যন্ত সুখী, স্থায়ী আৰু আশীৰ্বাদপূৰ্ণ হয়। এতিয়া আহিছোঁ ভাগ্য, বৃগ ৰাশিৰ ভাগ্য। বৃগ ৰাশিৰ ভাগ্য আৰম্ভণিৰ পৰা লাহে লাহে চলে, কিন্তু স্থায়ী হয়। এওঁলোকৰ জীৱনত লেট ছাকচেছ যোগ অত্যন্ত শক্তিশালী। সৰু বয়সত ভাগ্যৰ সহায় কম দেখা যায়। কষ্ট, বাধা আৰু অপেক্ষা এইবোৰেই জীৱনৰ প্ৰথম অধ্যায়, কিন্তু এই সময়তেই এওঁলোকক ভিতৰৰ পৰা শক্তিশালী কৰি তোলে। 25 বছৰ বয়সৰ পিছৰ পৰা ভাগ্য লাহে লাহে খুলিবলৈ আৰম্ভ কৰে আৰু 28 বছৰৰ পৰা 36 বছৰৰ ভিতৰত এটা ডাঙৰ টাৰ্ণিং পইণ্ট আহে। এই সময়ত টকা পইচা, চাকৰি, ব্যৱসায় আৰু মান সন্মান হঠাৎ বৃদ্ধি পোৱাৰ যোগ থাকে। বৃগ ৰাশিৰ ভাগ্যৰ বিশেষ কথা ক'বলৈ গ'লে, এওঁলোকে যি একবাৰ লাভ কৰে সেইটো সহজে নেহেৰুৱাই। স্থায়িত্ব এওঁলোকৰ শক্তি। এটা কথা গুৰুত্বপূৰ্ণ, অতি নিৰ্ভৰশীলতা আৰু সুযোগ এৰাই যোৱাটো অভ্যাসে ভাগ্যৰ গতি ধীৰ কৰিব পাৰে। যদি ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু সঠিক সিদ্ধান্ত বজাই ৰাখে, তেন্তে বৃগ ৰাশিৰ মানুহে জীৱনত অবিশ্বাস্য সফলতা আৰু স্থায়ী সুখ লাভ কৰিব পাৰে। এতিয়ালৈ আহিছোঁ বৃগ ৰাশিৰ জীৱন সত্য। কেতিয়া আৰম্ভ হয় প্ৰকৃত সফলতা? বৃগ ৰাশি প্ৰকৃত সফলতা সাধাৰণতে 25 বছৰৰ পিছৰ পৰা আৰম্ভ হয়, কিন্তু আটাইতকৈ শক্তিশালী উন্নতি দেখা যায় 28 বছৰৰ পৰা 36 বছৰৰ ভিতৰত। এই সময়তেই কেৰিয়াৰ, টকা পইচা আৰু মান সন্মান হঠাৎ বৃদ্ধি পোৱাৰ যোগ থাকে। কোন বয়সত আহে আটাইতকৈ ডাঙৰ কষ্ট? বৃগ ৰাশিৰ জীৱনৰ আটাইতকৈ কঠিন সময় সাধাৰণতে 18 পৰা 25 বছৰ বয়সৰ ভিতৰত। এই সময়ত বাধা, ভুল সিদ্ধান্ত, বিশ্বাসঘাতকতা আৰু দিকহীনতা দেখা যায়, কিন্তু এই কষ্টই এওঁলোকক ভিতৰৰ পৰা শক্তিশালী কৰি তোলে। জীৱনৰ শেষ সময়ত কেনে ফল দিয়ে ভাগ্যই? বৃগ ৰাশিৰ শেষ জীৱন সাধাৰণতে অত্যন্ত শান্ত আৰু স্থিৰ হয়। 50 বছৰ বয়সৰ পিছৰ পৰা ভাগ্য অধিক স্থায়ী আৰু সুবিধাজনক হয়। ঘৰ, পৰিয়াল, টকা পইচা, মান সন্মান, স্থিৰতা আহে। শেষ বয়সত এওঁলোকে অধিকাংশৰ ক্ষেত্ৰত সুখ, সন্মান আৰু পৰিয়ালৰ মৰমেৰে পূৰ্ণ জীৱন লাভ কৰে। এতিয়ালৈ আহিছোঁ বৃগ ৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ, এতিয়া লাইফৰ বাবে। শুভ তাৰিখ মানে লাকি ডেটছ। বৃগ ৰাশিৰ বাবে প্ৰতি মাহৰ 2 তাৰিখ, 6 তাৰিখ, 11 তাৰিখ, 15 তাৰিখ, 20 তাৰিখ আৰু 24 তাৰিখ অত্যন্ত শুভ বুলি ধৰা হয়। এই দিনবোৰত নতুন কাম আৰম্ভ কৰিলে সফলতাৰ যোগ বৃদ্ধি পায়। শুভ সংখ্যা মানে লাকি নাম্বাৰছ 2, 6, 15, 24 আৰু 33।
বৃগ ৰাশিৰ শক্তিশালী সংখ্যা। এই সংখ্যাবোৰে ধন, ভাগ্য আৰু স্থিৰতা আনিব পাৰে। শুভ ৰং লাকি কালাৰ্ছ সেউজীয়া, হালধীয়া আৰু আকাশী নীলা। এই ৰংবোৰে মানসিক শান্তি আৰু ভাগ্য শক্তিশালী কৰে। এৰাই চলিবলগীয়া ৰং অতি ৰঙা আৰু অতি ক'লা ৰং কেতিয়াবা মানসিক চাপ বৃদ্ধি কৰিব পাৰে। প্ৰতিকাৰ হিচাপে আছে ৰেমেডিছ। প্ৰতিদিনে শিৱলিংগত পানী অৰ্পণ কৰক। সোমবাৰে চাকি জ্বলাই ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক। মা লক্ষ্মীৰ পূজা বা ধন সম্পদৰ বাবে শুক্ৰবাৰে প্ৰাৰ্থনা কৰক। গৰুক সেউজীয়া ঘাঁহ খোৱালে ভাগ্য শক্তিশালী হয়। পিতৃ মাতৃক সন্মান আৰু আশীৰ্বাদ লোৱা অতি গুৰুত্বপূৰ্ণ। মনত ৰাখিব, বৃগ ৰাশিৰ ভাগ্য লাহে লাহে খোলে কিন্তু স্থায়ী হয়। সঠিক প্ৰতিকাৰ জীৱন সম্পূৰ্ণ সলনি কৰিব পাৰে। বৃগ ৰাশিৰ জাতকসকল, এয়া আছিল আপোনালোকৰ জীৱনৰ গভীৰ সত্য। জন্মৰ পৰা আৰম্ভ কৰি ভাগ্য, কষ্ট, প্ৰেম, কৰ্মজীৱন আৰু শেষ সময়লৈকে সকলো কথা মনত ৰাখিব। বৃগ ৰাশিৰ জীৱনত ৰাতিটোৰ ভিতৰতে সলনি নহয়, কিন্তু এবাৰ সলনি হ'লে পিছলৈ ঘূৰি চাবলগীয়া নহয়। ধৈৰ্যই এওঁলোকৰ হৈছে আটাইতকৈ ডাঙৰ শক্তি। বিশ্বাসী এওঁলোকৰ দুৰ্বলতা আৰু পৰিশ্ৰমী এওঁলোকৰ ভাগ্য খোলে। যদি আপুনি বৃগ ৰাশিৰ হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ জীৱনৰ সৈতে কিমান মিলিছে কমেণ্টত জনাওক। আৰু এনে ৰাশিফল ভিডিঅ' নিয়মিত পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখক। পৰৱৰ্তী ভিডিঅ'ত আমি আন এটা ৰাশিৰ গোপন সত্য লৈ আহিম। তেতিয়ালৈকে ধন্যবাদ। জয় জয় শিৱ শংকৰ। ধন্যবাদ।